এভৰিৱান সকলোকে নমস্কাৰ জনাইছো আৰু এই কুইপাত সায়েন্স চেনেলটোলৈ স্বাগতম জনাইছো ইয়াতে আমি এৰোমেটিক কনভাৰ্সন কিছুমান ডিসকাস কৰিম স্টেপ বাই স্টেপ আমি আগতেও কিছুমান শৰ্টছত ডিসকাস কৰিছো যে কেনেকৈ বেনজিনৰ পৰা আমি বেলেগ বেলেগ কম্পাউণ্ড বনাও ফিনলৰ পৰা বেলেগ বেলেগ কম্পাউণ্ড বনাও তো ইয়াতে মই আজি স্পেসিফিক্যালি এনিলিন ৰম এনিলিনৰ পৰা কেইটামান কনভাৰ্সন আমি কৰিম আৰু তেনেকৈ আমি বেলেগ বেলেগ সাবসিকুৱেন্ট ক্লাছবিলাকত এৰোমেটিক কনভাৰ্সন বিলাক কৰি গৈ থাকিম তো আজি আমাৰ ষ্টাৰ্টিং মেটেৰিয়েলটো হৈছে এনিলিন ঠিক আছে এনিলিনৰ পৰা আমি কনভাৰ্ট কৰিম এনিলিনৰ পৰা বেলেগ বেলেগ কম্পাউণ্ড বনাম ঠিক আছে এইটো হৈছে এনিলিন এনিলিন মানে এৰোমেটিক এমাইন এইটো হৈছে এনিলিন এনিলিনৰ ৰিয়েকচন তো এনিলিনৰ পৰা আমি ফাৰ্ষ্টতে কি বনাম এনিলিন টু ক্লোৰোবেনজিন তোমালোকে হেডিঙত দি ল'ব পাৰা এনিলিন টু ক্লোৰোবেনজিন এটা এটাকে কৰি যাম তোমালোকে মই আকৌ মুহাৰি পেলাই আকৌ ইয়াতে কৰিম এনিলিন টু ক্লোৰোবেনজিন ঠিক আছে এনিলিন টু ক্লোৰোবেনজিন তো এনিলিনৰ ষ্ট্ৰাকচাৰটো লিখা এইটো হৈছে তোমালোকৰ এনিলিনৰ ষ্ট্ৰাকচাৰ NH2 এতিয়া এনিলিনৰ ৰিয়েকচন বিলাকত মই আগতেও কৈছো তোমালোকক এনিলিনৰ ৰিয়েকচন বিলাকত ডাইজোনিয়াম সল্ট মানে আমাৰ ইউজ হয় ডাইজোনিয়াম সল্ট আমাক লাগে তো এনিলিনৰ পৰা প্ৰথমতে ডাইজোনিয়াম সল্ট বনোৱা NaNO2 plus HCl NaNO2 plus HCl low temperature so 0 ডিগ্ৰী বুলি ক'ব পাৰা NaNO2 plus HCl দি পেলাই তুমি 0 ডিগ্ৰী সেন্টিগ্ৰেড দিব পাৰা তাৰপিছত তোমাৰ আহিল ডাইজোনিয়াম সল্ট N2Cl ডাইজোনিয়াম সল্ট তাৰপিছত তুমি তাক কি কৰিবা যেতিয়া তুমি ক্লোৰোবেনজিন বনাবা CuCl HCl দি পেলাই হিট কৰিব লাগিব তেতিয়া তুমি পাবা ক্লোৰোবেনজিন ডাবল বন্ড কেইডাল অল্টাৰনেটিভ ডাবল বন্ডৰ পজিশন একে থাকিব ক্লোৰোবেনজিন পাবা এনেকুৱা হৈছে এইটো হৈছে ক্লোৰোবেনজিন গতিকে এনেকে যদি আমি কৰো ইট ইজ আ কনভাৰ্সন ফ্ৰম এনিলিন টু ক্লোৰোবেনজিন ঠিক আছে এতিয়া আমি সেই ক্লোৰৰ জায়গাত কি দিম ব্ৰোমোবেনজিন বুলি লিখিম এইখিনিতে মুহাৰি দিছো মই তোমালোকক চাই লোৱা ব্ৰোমোবেনজিন ব্ৰোমোবেনজিন বুলি ক'লে কি হ'ব আপ টু ডাইজোনিয়াম সল্ট ৰিয়েকচনটো একে থাকিব তাৰপিছত CuBr আৰু HBr হ'ব এইখিনি জায়গাত এইখিনি ঠাইত তোমাৰ কি হ'ব CuBr আৰু HBr হ'ব এইখিনি খালি চেঞ্জ হ'ব ঠিক আছে CuBr আৰু HBr এতিয়া আমি ব্ৰোমোবেনজিন বনাম ঠিক আছে এনিলিনৰ পৰা আমি যেতিয়া ব্ৰোমোবেনজিন বনাম আমি এইটো কথা কৰিম এৰোমেটিক ব্ৰোমাইড বা ব্ৰোমোবেনজিন ঠিক আছে CuBr দি পেলাই তুমি হিট কৰা CuBr দি পেলাই হিট কৰা তুমি ঠিক আছে তাৰপিছত এনিলিনৰ পৰা চায়নোবেনজিন এইখিনি লিখি ললা তাৰপিছত আমি চায়নোবেনজিন মই একেটা ৰিয়েকচনতে কৰি আছো ঠিক আছে চায়নোবেনজিন মানে কি চায়ানাইড লাগিব চায়নোবেনজিন আপ টু ডাইজোনিয়াম সল্ট ৰিয়েকচন বিলাক কি হ'ব একে থাকিব এতিয়া আমি নেক্সট এইখিনি পাৰ্টত চেঞ্জ কৰিম আমাক কি লাগে ইয়াতে ব্ৰোমিনৰ ঠাইতে কি লাগে চায়ানাইড লাগে চায়নোবেনজিন বাকিখিনি একে থাকিব এনিলিন টু চায়নোবেনজিন মই তোমালোকে কনফিউজ নহবা একেটা ৰিয়েকচনতে মই বাৰে বাৰে মুহাৰি পেলাই লিখি আছো তোমালোকে তলত লিখি যোৱা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ দি তেনেকে লিখি যোৱা সেম প্ৰচিডিউৰত লিখি যোৱা ঠিক আছে এইটো কি হ'ব CuCl HCl একদম একে ধৰণে হিট কৰিবা you will get cyanobenzene from what aniline তাৰপিছত ফ্লোৰোবেনজিন এইখিনি মুহাৰি দিয়া নেক্সট আহা ফ্লোৰোবেনজিন নেক্সট তুমি লিখিবা ফ্লোৰোবেনজিন ঠিক আছে নেক্সট ফ্লোৰোবেনজিন ঠিক আছে ফ্লোৰোবেনজিন মানে কি ফ্লোৰিন আহিব ফ্লোৰিন লাগিব ডাইজোনিয়াম সল্টৰ ৰিয়েকচন একে থাকিব এইখিনি চেঞ্জ হ'ব শৰ্টছতো মই কৈছিলো ফ্লোৰোবেনজিনৰ ক্ষেত্ৰত অকমান এক্সেপচনেল থাকে তোমালোকে এক্সেপচনেল বস্তুবিলাক মনত ৰাখিবা হা কাৰণ কেমিষ্ট্ৰিত এক্সেপচনেল বস্তু বহুত সোধে তো তোমালোকে এক্সেপচনেল বস্তুখিনি যদি মনত ৰাখা তেতিয়াহ'লে তোমাৰ নৰ্মেল বস্তুখিনি একেলগে তোমালোকে লিখিব পাৰিবা এইটো হ'ব তোমাৰ HbF4 দি পেলাই হিট কৰিলে HbF4 দি পেলাই যদি তুমি হিট কৰা তেতিয়া তুমি ফ্লোৰোবেনজিন পাবা ফ্লোৰিন লাগি থাকিব বেনজিন ৰিঙত তাৰপিছত তোমাক যদি কয় যে you have to convert aniline তোমাক যদি কনভাৰ্ট কৰিব দিয়ে এনিলিন টু আয়োডোবেনজিন হলে কি হ'ব আমি এতিয়া হেলোজেনৰ সাবস্টিটিউশনখিনি চাইছো আয়োডোবেনজিন কৰিলে কি হ'ব তুমি এইখিনি একে থাকিব আপ টু ডাইজোনিয়াম সল্ট তাৰপিছত তোমাৰ কি হ'ব তাৰপিছত তোমাৰ চেঞ্জ হ'ব aqueous Ki দিব লাগিব তুমি aqueous Ki দি পেলাই হিট কৰিব লাগিব
aqueous ki এইটো ইম্পৰ্টেণ্ট aqueous ki দি পেলাই তুমি হিট কৰিলে কি পাবা এনিলিনৰ পৰা তুমি আয়োডোবেনজিন পাবা তাৰপিছত যদি তোমাক কয় যে এনিলিনৰ পৰা তুমি ফিনল বনালে কি হ'ব আমি ডাইজোনিয়াম সল্টৰ হাইড্ৰলাইসিস কৰিলে এনিলিনৰ পৰা আমি ফিনল পাম যেতিয়া আমি ডাইজোনিয়াম সল্টৰ হাইড্ৰলাইসিস কৰিম তেতিয়া এনিলিনৰ পৰা আমি ফিনল পাম এটো তুমি ওয়াটাৰ দি দিয়া এটো হৈছে এনিলিনৰ পৰা ফিনল বনোৱা এটা প্ৰসেস থ্ৰু ডাইজোনিয়াম সল্ট আমি এনিলিনৰ পৰা এনেকৈ ফিনল বনাব পাৰো এটো লিখি লোৱা হেডিংত তুমি ফিনল বুলি দিয়া not iodobenzene aniline to phenol through diazonium salt phenol aniline পৰা phenol কেনেকৈ বনাব পাৰিম এটো হৈছে আমাৰ এটা ৰিঅ্যাকশন তাৰ পিছত তোমাৰ আৰু এটা ৰিঅ্যাকশন ডিসকাস কৰিছো ইয়াতে aniline to benzene অলপ চেঞ্জ হ'ব aniline to benzene ঠিক আছে aniline পৰা আমি benzene কেনেকৈ বনাম aniline পৰা এইকেইটা কিছুমান এৰোমেটিক কনভাৰ্সন তোমালোকৰ এন্ট্ৰেন্সতো সুধে আপ টু ডাইজোনিয়াম সল্ট একে সব ৰিঅ্যাকশনতে যিটা আজি ৰিঅ্যাকশন ডিসকাস কৰিছো আপ টু ডাইজোনিয়াম সল্ট অল দ্য ৰিঅ্যাকশনস আর সিমিলার তাৰ পিছত চেঞ্জটো আহিব ঠিক আছে তো এতিয়া এই পাৰ্টটো চেঞ্জ আহিব বেনজিন বনালেতো এই ৰিংত একো নাথাকে এনেকুৱা টাইপৰ হ'ব বেনজিন হলে গতিকে আমি এনিলিনৰ পৰা কি বনাম বেনজিন বনাম কি দিম ইয়াতে তুমি এসিড দিব লাগিব কোনটো এসিড দিব লাগিব H3PO2 and water H3PO2 and water দিলে তুমি এনিলিনৰ পৰা কি পাবা বেনজিন পাবা থ্ৰু ডাইজোনিয়াম সল্ট তাৰ পিছত তোমাৰ এনিলিনৰ পৰা যদি আমি বেনজয়িক এসিড বনাও বেনজয়িক এসিড কেনেকৈ বনাম আধালৈকে সেম থাকিব হা তাৰ পিছত আমি চেঞ্জ কৰিম আপ টু ডাইজোনিয়াম সল্ট সেম তাৰ পিছত আমি চেঞ্জ কৰিম বেনজয়িক এসিড এনিলিনৰ পৰা বেনজয়িক এসিড কেনেকৈ বনাবা এনিলিনৰ পৰা বেনজয়িক এসিড গতিকে এনিলিনৰ পৰা বেনজয়িক এসিড কি হৈছে ডাইজোনিয়াম সল্টলৈকে সেম তাৰ পিছত আমি ইয়াতে কি আনিম সায়ানাইড আনিম কেনেকৈ সায়ানাইড আনিছিলো আমি আগতে ৰিঅ্যাকশনটো ডিসকাস কৰিছিলো CuCN আৰু HCN দিলে কি হয় সায়ানাইড আহে ঠিক আছে এইটো হ'ল সায়ানাইড আৰু আমি এটা শৰ্টত ডিসকাস কৰিছিলো তোমালোকে দেখিবা চাগে যে সায়ানাইডৰ যেতিয়া আমি পাৰ্শিয়াল হাইড্ৰলাইসিস কৰো আমি এমাইড পাও ঠিক আছে সায়ানাইডৰ পাৰ্শিয়াল হাইড্ৰলাইসিস কৰিলে আমি এমাইড পাও আৰু যদি কমপ্লিট হাইড্ৰলাইসিস কৰো আমি কাৰ্বক্সিলিক এসিড পাও তো ইয়াতে কি কৰিম এতিয়া আমি কি কৰিম সায়ানাইডৰ পৰা কমপ্লিট হাইড্ৰলাইসিস কৰিম 2 molecules of water দিম H+ হ'ব পাৰে বা OH কন্ডিশনতো হ'ব পাৰে ঠিক আছে এসিড বা এটো কন্ডিশন হয় কি ওয়াটার হাইড্রোলাইসিস মানে এটো কমপ্লিট হাইড্রোলাইসিস কৰিলে আমি কি পাম কাৰ্বক্সিলিক এসিড পাম আৰু কাৰ্বক্সিলিক এসিডটো কি হ'ব বেনজয়িক এসিড হ'ব COOH বি কেয়ারফুল অ্যাবাউট দিস পার্ট এই পার্টটো সায়ানাইডক আমি কি কৰিছো কনভার্ট কৰিছো এটো আমি পাইছো শর্টসটো চাইছিলো ডিসকাস কৰিছিলো সায়ানাইডত যদি আমি কমপ্লিট হাইড্রোলাইসিস কৰো আমি কাৰ্বক্সিলিক এসিড পাও গতিকে এনেকে তুমি বেনজয়িক এসিডৰ লৈকে কনভার্ট কৰিব পাৰিবা ফ্ৰম এনিলিন আমি এটা এটাকে কিছুমান ডিসকাস কৰিলো এতিয়া এনিলিনৰ ৰিঅ্যাকশন আই হোপ তোমালোকে বুজি পাইছা আমি এটা ৰিঅ্যাকশনতে মুহাৰি কৰি আছো দে ডোন্ট বি কনফিউজ অ্যাবাউট দ্যাট তোমালোকে এটা এটাকে তেনেকে লিখিলে তোমালোকৰ হয়তো 4-10টা মান ৰিঅ্যাকশন হ'ল চাগৈ বা 8টা মান ৰিঅ্যাকশন হ'ল গতিকে তোমালোকে বিলো লিখি যাবা এটা এটাকে লিখি যাবা খালি এই পাৰ্টটো লৈকে অলমোস্ট সিমিলাৰ ডাইজোনিয়াম সল্ট সকলোতে বনোৱা হয় তাৰ পিছত আমি চেঞ্জ কৰো গতিকে এই পাৰ্টটো লৈকে একদম সেম হয় গতিকে তাৰ পৰা আমি চেঞ্জ কৰিছো আই হোপ তোমালোকে কনফিউজ হোৱা নাই যদি কনফিউজ হৈছা কবা তেতিয়া মই সেপাৰেট কে নেক্সট ভিডিঅত লিখিব যত্ন কৰিম গতিকে এটো হৈছে তোমাৰ কনভাৰ্সন এটা এটাকে আমি ললো বেনজিন টু আমি ডাইজোনিয়াম ক্লোৰাইড বনালো দেন বেনজিন টু ক্লোৰোবেনজিন বনালো ব্ৰোমোবেনজিন বনালো ফ্লোৰোবেনজিন বনালো আয়োডোবেনজিন বনালো বেনজিনৰ পৰা আমি তোমাৰ ফিনল বনালো বেনজিনৰ পৰা আমি বনালো এনিলিনৰ পৰা আমি বনালো বেনজিন এনিলিনৰ পৰা ফিনল বনালো সব এখিনি এনিলিনৰ কনভাৰ্সন এনিলিন ইজ দা স্টাৰ্টিং মেটেৰিয়েল যৰ পৰা আমি ৰিঅ্যাকশনটো আৰম্ভ কৰিছো ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা নেক্সট ভিডিঅত আমি এনিলিনৰ আৰু কিছুমান ৰিমেইনিং যিবিলাক ৰিঅ্যাকশন আছে সেইবিলাক ডিসকাস কৰিম তোমালোকে এখিনি লিখি থোৱা এটা এটাকে তলত লিখি যোৱা তেনেকে আমি ফিনলৰ ডিসকাস কৰিম তেনেকে আমি কাৰ্বক্সিলিক এসিডৰো ডিসকাস কৰিম গতিকে আই হোপ তোমালোকে বুজি পাইছা ৰিঅ্যাকশন বিলাক কেনেকে আমি কৰিছো এই এৰোমেটিক কনভাৰ্সন বিলাক ইম্পৰ্টেন্ট এৰোমেটিক কনভাৰ্সন বিলাক ডাইৰেক্ট তোমালোকক সোধে তো তোমালোকে এৰোমেটিক কনভাৰ্সনত অলপ সাৱধান হবা যিকোনো এন্ট্ৰেন্সত সুধিব পাৰে বোৰ্ডত সুধিব পাৰে গতিকে এনেকে যদি লিষ্ট বনাই লিখা যে এৰোমেটিক কনভাৰ্সন নাম্বাৰ 1 দিয়া এনিলিনৰ যিখিনি কনভাৰ্সন আছে একেলগে লিখা ফিনলৰ যিখিনি কনভাৰ্সন আছে একেলগে লিখা কাৰ্বক্সিলিক এসিডৰ যিখিনি কনভাৰ্সন আছে একেলগে লিখা তেতিয়া তোমালোকৰ ইজি হৈ যাব বস্তুটো বুজি পাওঁতে আই হোপ তোমালোকে বুজি পাইছা কিবা ডাউট থাকিলে কিবা কনফিউজন থাকিলে প্লিজ লেট আস নো মোক জনাবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও